নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনি গণিত পাঠ্যপুথি আৰু ইয়াৰে আজি আমি তোমালোকৰ দশমটি অধ্যায় সংখ্যাৰ ধাৰণা 21ৰ পৰা 99 লৈ নামৰ পাঠটিৰ সপ্তমটি অংক আলোচনা কৰিম কিন্তু এই অংকটি লৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংকটিত কিনো শিকিছিলো অকনমান মনত পেলাও আহা আমি ইয়াৰ আগৰ অংকটিত 80 লৈকে সংখ্যাসমূহ লিখিবলৈ আৰু পঢ়িবলৈ শিকিছিলো মনত পৰিছেনে বাৰু এতিয়া আহাচোন চাও এই অংকটিত কিনো আছে এইয়া চোৱা এইবাৰ আকৌ কাঠি দিছে আৰু কাঠিসমূহ দহৰ গোটত বন্ধা আছে আহাচোন চাও কি কৰিবলৈনো দিছে ইয়াত কৈছে দহৰ মুঠা আৰু খোলা কাঠিবোৰ গণি সংখ্যাবোৰ পঢ়ো আহা এতিয়া দহৰ মুঠাত কাঠিসমূহ বন্ধা আছে এতিয়া চাওচোন কেইটা মুঠা আছে 1 2 3 4 5 6 7 8 এতিয়া চোৱা আমি 80 লৈকে সংখ্যাসমূহ ইয়াৰ আগৰ অংকটোত শিকিছিলো মনত পৰিছেনে বাৰু এতিয়া 8টা 10 তাৰ মানে 80 হৈছিল মনত পৰিছেনে এতিয়া 8টা 10ৰ পিছত আকৌ খোলা কাঠি দিছে কেইডাল দিছে এডাল দিছে গতিকে 8টা 10 আৰু 1 8 10 1 আৰু 8 10 একক কয় 81 ইয়াৰ পিছত চাও আহা 1 2 3 4 5 6 7 8 8 10 2 8 10 2 8 10 2 82 ইয়াৰ পিছত চাও আহাচোন 1 2 3 4 5 6 7 8 8টা 10ৰ মুঠা গতিকে 8 10 3 এইয়া চোৱা খোলাকৈ 3ডাল আছে 8 10 3 83 ইয়াৰ পিছত চাও আহাচোন 1 2 3 4 5 6 7 8 8 10 8 10 খোলাকৈ 4 8 10 4 84 ইয়াৰ পিছত চাও আহা 1 2 3 4 5 6 7 8 8 10 5 8 10 5 85 ইয়াৰ পিছত চাও আহা 1 2 3 4 5 6 7 8 8 10 6 8 10 6 86 ইয়াৰ পিছত চাও আহা 1 2 3 4 5 6 7 8 আৰু খোলাকৈ 7 8 10 7 87 8 10 7 87 ইয়াৰ পিছত চাও আহা 1 2 3 4 5 6 7 8 আৰু খোলাকৈ 8 8 10 8 88 ইয়াৰ পিছত চাও আহাচোন 1 2 3 4 5 6 7 8 আৰু খোলাকৈ 9 8 10 9 89 ইয়াৰ পিছত চাও আহাচোন 1 2 3 4 5 6 7 8 8 10 আৰু এই যে 9ডাল কাঠি আছিল তাৰ লগত আৰু এডাল কাঠি যোগ হৈ 10 হল আৰু 10ৰ পিছত আকৌ এটা মুঠা হল গতিকে এইবাৰ কেইটা মুঠা হল 9টা গতিকে 9 10 হল দেখিছানে 9 0 90 9 10 আৰু 90 বুলি কয় 9 10ক এইয়া চোৱাচোন আমি 81ৰ পৰা আকৌ 90 লৈকে সংখ্যাসমূহ শিকিলো ইয়াৰ পিছত চাওচোন আহা ইয়াত চোৱা ইয়াত কৈছে ক্ৰমত সংখ্যাবোৰ লিখো আহা এতিয়া এই সংখ্যাসমূহ আমি ক্ৰমত লিখিব লাগে আহাচোন লিখো 8 10 1 81 8 10 2 82 8 10 3 83 8 10 4 84 8 10 5 85 8 10 6 86 8 10 7 87 8 10 8 88 8 10 9 89 9 0 90 9 10 এতিয়া চোৱাচোন আমি ক্ৰমত সংখ্যাসমূহ লিখিলো ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত আকৌ কাঠি দিছে দেখিছানে 10ৰ মুঠাত বন্ধা আছে আৰু খোলাকৈও আছে এতিয়া আমি 90ৰ পিছত সংখ্যাসমূহ শিকো আহা ইয়াত আকৌ কৈছে 10ৰ মুঠা আৰু খোলা কাঠিবোৰ গণি সংখ্যাবোৰ পঢ়ো আহা এতিয়া আকৌ 10ৰ মুঠাসমূহ গণিম আহা এতিয়া 10ৰ মুঠা কেইটা আছে চাও আহা 1 2 3 4 5 6 7 8 9 এতিয়া 9টা 10ৰ মুঠা 9টা 10ৰ মুঠা কি কৈছিলো 9 10 90 আছিল নহয় নে এতিয়া 90ৰ পিছৰ সংখ্যাসমূহ চাও আহা এতিয়া 9 10 আৰু 1 9 10 1 কি হ'ব 91 হ'ব
ইয়াৰ পিছত চাওঁ আহা আকৌ 1 2 3 4 5 6 7 8 9 9 10 9 10 এবাৰ 2 9 10 2 92 আকৌ চাওঁ আহা 1 2 3 4 5 6 7 8 9 9 10 3 9 10 3 93 এতিয়া ইয়াত চোৱা 1 2 3 4 5 6 7 8 9 9 10 4 9 10 4 94 1 2 3 4 5 6 7 8 9 9 9 10 5 9 10 5 95 ইয়াৰ পিছত চাওঁ আহা 1 2 3 4 5 6 7 8 9 9 10 এয়া খোলাকৈ 6 9 10 6 96 ইয়াৰ পিছত চাওঁ আহা 1 2 3 4 5 6 7 8 9 9 10 7 9 10 7 97 1 2 3 4 5 6 7 8 9 9 10 এবাৰ 8 9 10 8 98 1 2 3 4 5 6 7 8 9 9 10 এয়া খোলাকৈ 9 9 10 9 99 বুলি কয় আৰু ইয়াৰ পিছত এই 9 ডাল কাঠিৰ লগত আৰু এডাল কাঠি যোগ হলে 10 ডাল হৈ এতিয়া 10ৰ মুঠা এটা হ'ব এতিয়া কেইটা মুঠা হল চাওঁ আহা 1 2 3 4 5 6 7 8 9 10 আগত 9টা মুঠা আছিল আৰু এডাল কাঠি লগ হৈ 10ৰ মুঠা এটা হল এতিয়া 10ৰ মুঠা কেইটা হল 10টা 10 10 এতিয়া 10 10 কিমান হ'ব 100 হ'ব আৰু 100টো চোৱাচোন কেনেকৈ লিখে 1 আৰু 0 দুটা লিখে গতিকে এইটো হৈছে 10 10 100 এতিয়া চোৱাচোন আমি 91ৰ পৰা 100 লৈ সংখ্যাসমূহ শিকিলো ইয়াৰ পিছত চাওঁচোন আহা ইয়াত চোৱা ইয়াত কৈছে ক্ৰমত সংখ্যাবোৰ লিখো আহা এতিয়া আমি ক্ৰম অনুসাৰে সংখ্যাসমূহ লিখিব লাগে আহাচোন লিখো 9 10 1 91 তাৰ মানে ইয়াৰ পিছত আমি সংখ্যাসমূহ লিখিব লাগে 9 10 2 92 9 10 3 93 9 10 4 94 দিয়াই আছে 9 10 5 95 9 10 6 96 9 10 7 97 9 10 8 98 9 10 9 99 আৰু এয়া হৈছে 10 10 100 এতিয়া ইয়াৰ তলৰ শাৰীত তোমালোকে আকৌ 9 10 1 91ৰ পৰা সংখ্যাসমূহ লিখিবলৈ চেষ্টা কৰা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত আছে কৈছে ইয়াত 81ৰ পৰা 90 লৈ সংখ্যাবোৰ লিখো আহা এতিয়া চোৱাচোন সংখ্যাসমূহ ওপৰত দিয়াই আছে আৰু তলত আমাক খালী ঠাই দিয়া আছে গতিকে ইয়াত আমি সংখ্যাসমূহ লিখিব লাগে 81ৰ পৰা আহাচোন লিখো 8 10 1 81 8 10 2 82 8 10 3 83 8 10 4 84 8 10 5 85 8 10 6 86 8 10 7 87 8 10 8 88 8 10 9 89 9 90 9 10 এতিয়া চোৱাচোন আমি সংখ্যাসমূহ এনেকৈ লিখিলো ইয়াৰ পিছত আহাচোন লিখো ইয়াত কৈছে একাদিক্ৰমে সংখ্যাবোৰ লিখো আহা এতিয়া আমি সংখ্যাসমূহ একাদিক্ৰমে লিখিম আহাচোন লিখো ইয়াত 8 10 1 81 8 10 2 82 দিয়া আছে ইয়াৰ পিছত আমি সংখ্যাসমূহ লিখিব লাগে আহাচোন লিখো 8 10 3 83 8 10 4 84 8 10 5 85 8 10 6 86 8 10 7 87 8 10 8 88 8 10 9 89 9 90 এতিয়া ইয়াৰ তলৰ শাৰীত তোমালোকে নিজেই কৰিবলৈ চেষ্টা কৰা 8 10 1ৰ পৰা একাদিক্ৰমে সংখ্যাসমূহ লিখিবা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত চোৱা ইয়াত কৈছে বিপৰীত ক্ৰমত সংখ্যাবোৰ লিখো আহা এতিয়া আমি সংখ্যাসমূহ বিপৰীত ক্ৰমত লিখিব লাগে আহাচোন লিখো প্ৰথম সংখ্যাটো 9 10 90 দিয়া আছে গতিকে আমি 90ৰ পৰা বিপৰীত ক্ৰমত লিখিব লাগে 90ৰ পিছত কি হ'ব বিপৰীত ক্ৰমত 8 10 9 89 ইয়াৰ পিছত আমি লিখিম 8 10 8 88 8 10 7 87 8 10 6 86 8 10 5 85 8 10 4
84 8 10 3 83 8 10 2 82 আৰু 8 10 1 81 ইয়াৰ পিছৰ এই শাৰীটো তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰা ইয়াৰ তলত চাওঁচোন আহা ইয়াত কি কৈছে 91 পৰা 100 লৈ সংখ্যাবোৰ লিখো আহা এতিয়া এই শাৰীটোত 91 পৰা 100 লৈ সংখ্যাসমূহ লিখিবলৈ দিছে আহাচোন লিখো 9 10 1 91 9 10 2 92 9 10 3 93 9 10 4 94 9 10 5 95 9 10 6 96 9 10 7 97 9 10 8 98 9 10 9 99 আৰু একেবাৰে শেষত 100 এতিয়া চোৱাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি 100 লৈকে সংখ্যাসমূহ একাধিক্ৰমে আৰু বিপৰীত ক্ৰমেও লিখিবলৈ শিকিলো গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই অংকটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংকলৈ তোমালোকৰ লগত আকৌ এবাৰ হাজিৰ হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ